মানে এক্সেলচিত গাড়ীখন নগাঁও অভিমুখৰ পৰা নীলবাগান অভিমুখে গৈ আছিলে নগাঁৱৰ পৰা আহি আছিলে আহোঁতে এই ইয়াতে এখন ডিভাইডাৰ আছে এই ডিভাইডাৰৰ পৰা এই ডিভাইডাৰ এখন পাথৰ লৈ পেলাই এফালে হঠাৎ কাটি দিলে গাড়ীখনৰ সন্মুখেদি কাটাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু মই শুনা পাইছোঁ যে এই ডিভাইডাৰখন আগতে এবাৰ ডিচিয়ে বন্ধ কৰি দিছিলে কিন্তু ইয়াত নাজানো কোনোবা পাথৰ বেপাৰীৰ দৃষ্টিত বা কোনোবা মেইলৰ মালিকৰ দৃষ্টিত আকৌ এই ডিভাইডাৰখন খুলি দিয়া হ'ল খুলি দিয়াৰ ফলত ইয়াতে এক্সিডেণ্ট মাজে মাজে হৈ থাকে আজি 2 বছৰ আগত মোৰো ইয়াতে এই ডিভাইডাৰখনৰ কাৰণে এক্সিডেণ্ট এবাৰ হৈছিলে এই ডিভাইডাৰখনৰ কাৰণে টমটমে এবাৰ কাটিছিলে এনেকৈ এক্সিডেণ্ট হৈছে আৰু আজি আকৌ এনেকৈ এটা ঘটনা সংঘটিত হ'ল মানুহৰ কিবা ক্ষতি হৈছে মানুহৰ ক্ষতি হৈছে মানে সিহঁতৰ বুকুত দুখ পাইছে এজনৰ মুখত দুখ পাইছে গাড়ীখন বেলুন ওলোৱাৰ ফলত সিহঁতৰ জীৱনটো মানে কথমপি ৰক্ষা পৰিল ডবকা লাইফ কেয়াৰ হস্পিটেলত ভৰ্তি আছে সংঘটিত হ'ল এনেকৈ মানে এক্সেলচিত গাড়ীখন নগাঁও অভিমুখৰ পৰা নীলবাগান অভিমুখে গৈ আছিলে নগাঁৱৰ পৰা আহি আছিলে আহোঁতে এই ইয়াতে এখন ডিভাইডাৰ আছে এই ডিভাইডাৰৰ পৰা এই ডিভাইডাৰ এখন পাথৰ লৈ পেলাই এফালে হঠাৎ কাটি দিলে গাড়ীখনৰ সন্মুখেদি কাটাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু মই শুনা পাইছোঁ যে এই ডিভাইডাৰখন আগতে এবাৰ ডিচিয়ে বন্ধ কৰি দিছিলে কিন্তু ইয়াত নাজানো কোনোবা পাথৰ বেপাৰীৰ দৃষ্টিত বা কোনোবা মেইলৰ মালিকৰ দৃষ্টিত আকৌ এই ডিভাইডাৰখন খুলি দিয়া হ'ল খুলি দিয়াৰ ফলত ইয়াতে এক্সিডেণ্ট মাজে মাজে হৈ থাকে আজি 2 বছৰ আগত মোৰো ইয়াতে এই ডিভাইডাৰখনৰ কাৰণে এক্সিডেণ্ট এবাৰ হৈছিলে এই ডিভাইডাৰখনৰ কাৰণে টমটমে এবাৰ কাটিছিলে এনেকৈ এক্সিডেণ্ট হৈছে আৰু আজি আকৌ এনেকৈ এটা ঘটনা সংঘটিত হ'ল মানুহৰ কিবা ক্ষতি হৈছে মানুহৰ ক্ষতি হৈছে মানে সিহঁতৰ বুকুত দুখ পাইছে এজনৰ মুখত দুখ পাইছে গাড়ীখন বেলুন ওলোৱাৰ ফলত সিহঁতৰ জীৱনটো মানে কথমপি ৰক্ষা পৰিল ডবকা লাইফ কেয়াৰ হস্পিটেলত ভৰ্তি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত